কলাইগাঁৱৰ উদমাৰীত ২০খন গাঁৱত বাথৌ ভক্তপ্ৰাণ ৰাইজৰ মহাসমাৱেশত আজিৰ পৰা আৰম্ভ হৈছে পূব কলাইগাঁও আঞ্চলিক বাথৌ মহাসভাৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন। যুৱ সমাজক ধৰ্ম আৰু কৰ্ম সংস্থাপনৰ উপদেশসূচক বক্তব্য আগবঢ়ালে বিটিআৰৰ অভিযোজক ৰঞ্জন লাল বৰুৱাই। এক সুন্দৰ পৰিৱেশৰ মাজত আজি কলাইগাঁৱৰ উদমাৰীত আজিৰ পৰা আৰম্ভ হৈছে পূব কলাইগাঁও আঞ্চলিক বাথৌ মহাসভাৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন। উল্লেখযোগ্য যে বাথৌ ধৰ্মপ্ৰাণ ২০খন গাঁৱৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই অধিৱেশন। অতি পিছপৰা বিটিআৰ ওদালগুৰি জিলাৰ উদমাৰী গাঁৱৰ ২০খন গাঁৱৰ ৰাইজৰ উপস্থিতিত দুখনকৈ অতি মহত্বপূৰ্ণ আলোচনা চক্ৰত বাথৌ ধৰ্মপ্ৰাণ ৰাইজক কেইবাগৰাকীও বক্তা আৰু এগৰাকী বিটিআৰ কোকৰাঝাৰৰ অভিযোজক ৰঞ্জন লালু বৰুৱাই দিয়া ভাষণে ৰাইজক আপ্লুত কৰাই নহয়, যুৱক যুৱতীসকলক ধৰ্ম কৰ্মৰ ওপৰত জ্ঞানৰ বাট দেখুৱাই দিয়ে। আজি সন্ধিয়া আৰজ আৰু প্ৰতিনিধি সভাৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰিব। আজি অনুষ্ঠানৰ মুখ্য আলোচক বিটিআৰ কোকৰাঝাৰৰ অভিযোজক ৰঞ্জন লাল বৰুৱাই আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন মণিয়াৰ ৰিপৰ্ট, AIN লাইভ। কোনোবাই যদি কয় কওক। পুৰুষ আৰু মহিলাৰ কামবোৰ বেলেগ বেলেগ হয়, কিন্তু মাতৃজনে যিখিনি কাম কৰিব পাৰে এই কামটো মই ভাবোঁ পিতৃজনে অলপ কম পাৰে। তেওঁৰ ৰোল আছে, সকলো দায়িত্ব আছে। কষ্ট আমি ভাবোঁ এতিয়া কি হৈছে, এই পুৰুষবিলাক বেছি কষ্ট কৰে, একদম সঁচা কথা। কিন্তু মহিলাগৰাকীয়েও কষ্ট কৰে। কেৱল কি হৈছে, আমাৰ পেট্ৰিয়াৰ্কি হোৱাৰ কাৰণে, পিতৃ প্ৰধান বা পুৰুষ প্ৰধান হোৱাৰ কাৰণে আমি সদায় কি কৰোঁ, আমি ভাবোঁ যে পুৰুষবিলাকে সকলো কাম কৰিব পাৰে, যিটো কেতিয়াও সঁচা নহয়। পুৰুষেও পাৰে, মহিলাই পাৰে। যিবোৰ সমাজত আপুনি চাব যে পুৰুষ আৰু মহিলাৰ যদি অংশগ্ৰহণ সমান সমান হয়, তেনেহ'লে তেনেকুৱাবিলাক সমাজ আগতকৈ বহুত বাঢ়ি যায়। এই ক্ষেত্ৰত কিছুমান নামানে, ঠিক আছে, কিছুমান আমাৰ ইক' প্ৰব্লেম থাকিব, আমি কম নহয়, আপুনি ভুল কথা কৈছে, হ'ব পাৰে, এইটো দিছে যদি মই মানিছোঁ, কিছুমানৰ ক্ষেত্ৰত বেলেগ। কিন্তু মই যদি পুৰুষ হয়, মই যদি আজি ইয়াত থিয় হৈ কথা কৈ আছোঁ, এইটো মোৰ মাৰ কাৰণে আছে। দেউতাৰো অৰিহণা আছে, মাৰো আছে, কিন্তু মাৰ অৰিহণাটো বেছি আছে। সেইকাৰণে কি হয়, আমাৰ ছ'চাইটিত মহিলাসকলৰ যদি আমি অংশগ্ৰহণ খুব পজিটিভ ৱে, যোগাত্মক দিশৰ পৰা কৰিব পাৰোঁ। এতিয়া চাওক, বেছিভাগ যদি আপুনি সোধে মহিলা কি কাম কৰে, উত্তৰটো কি হ'ব? পুৰুষে বিজনেছ কৰে, টিচাৰ, বিজনেছ, ডক্টৰ, ইঞ্জিনিয়াৰ। বেছিভাগ মহিলাৰ কামটো কি? যদি বোলে আপোনাৰ মা কি কাম কৰে, কি বুলি কওঁ আমি? সাধাৰণতে কি বুলি কওঁ আমি? এনে যদি আমি সুধোঁ যে আপোনাৰ দেউতাই কি কৰে, দেউতাই বিজনেছ কৰে, মায়ে কি কৰে, তেতিয়া আমি কি বুলি ক'ম? বেছিভাগ সময়ত কি কয়? কিছুমানে কিবা হাউচ ৱাইফ বুলি কৈ দিয়ে। কি সেইটো ধৰ্মটো কি? আমাৰ বাথৌ ধৰ্ম। বাথৌ ধৰ্ম বুলি ক'লে গ'লে আমাৰ কলাইগাঁও অঞ্চলত কোনো ধৰণৰ এটা হেৰিয়ে নাছিল, কোনোৱেই নাছিল। জানিছিল এতিয়া বাথৌটো ক'ত আছিল, আমাৰ ক'ত আছিল, পাকঘৰৰ কোণাত এটা মাইনৰ কলত দুটামান চাউল থৈ দি পূজা কৰিছিল, এইটো কি হয়, মাইনৰ, এইটো কি, বাথৌ। আৰু কোনদিনা কৰিছিল, বহাগত বা কাতি ফলাৰ দিনাখনে কি কৰিছিল, চোতালৰ মাজত বাথৌ ভেটিটো বনাই তাত কুকুৰা কাটিছিল, হাঁহ কাটিছিল, হাঁহ কাটি পেলাই কি পূজা কৰিছিল, বাথৌৰ নাম পূজা কৰিছিল, সেইখিনিয়ে আছে। কিন্তু যে আজিৰ এই অৱস্থাটোত যে আনিব লগা হ'ল, একদম আপ্ৰাণ চেষ্টা এতিয়া সোণাৰাম ৰাভা আৰু জনাৰাম বড়ো, অৰ্থাৎ লাষ্টত গৈ জাৰ্মান বড়ো হ'লগৈ যে তেখেতে, স্বৰ্গীয় তেখেতে, এই জাৰ্মান বড়োৰ হেৰিতে 1988 চনত বৰিগাঁৱত এখন মিটিং পতা হ'ল। সেই মিটিংখনত আমাক এটা চাওৰাই মেল হ'ল। এই চাওৰাই মেলত আমাক তাতে হেৰি কৰিছিল, চাওৰাই মেলখন হাত ধৰিছিল। চাওক, ধৰ্মটো এটা বিশ্বাস। এটা আমাৰ পৃথিৱীত বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তি থাকে, আৰু মই ভাবোঁ যে সকলোৰে নিজৰ এটা বিশ্বাস থাকে। কিন্তু এটা ধৰ্মক ভাল পাওঁ বুলি আমাৰ এনেকুৱা অধিকাৰ নাই যে আমি আনক বেয়া বুলি ক'ম। যাৰ যিটো বিশ্বাস থাকে, সেই কোনোবা হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, বা বাথৌ হ'ব পাৰে, খ্ৰীষ্টান হ'ব পাৰে, যাৰ যেনেকুৱা যিটো বিশ্বাস থাকে, বিশ্বাসত থাকি সততাৰে আনক ক্ষতি নকৰাকৈ যিসকলে জীয়াই থাকিব পাৰে, মই ভাবোঁ সেইটোৱে ধৰ্ম। এনেকুৱা নহয় যে আপুনি খুব মন্দিৰ মছজিদ গ'ল, এনেকুৱা নহয় যে খুব মানে মই পূজা পাঠ কৰিলোঁ, কিন্তু অনেষ্টি, খুব সততা, ইণ্টিগ্ৰিটিভাৱে যেতিয়া মই নিস্বাৰ্থ কাম কৰিম, আৰু জীয়াই থকা সময়লৈকে যেতিয়ালৈকে মই যদি আনক সহায়ে কৰিব নোৱাৰোঁ, তেতিয়া মই ভাবোঁ যে সেই মানুহজনে ধৰ্ম কৰা নাই। চ' আমি যদি তেনেধৰণে থাকোঁ, মই ভাবোঁ যে আমাৰ সেনেকুৱা ধৰ্মৰ জৰিয়তে সমাজৰ এটা খুব ভাল পৰিৱেশ আমি কৰিব পাৰোঁ।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916